গুৱাহাটীৰ পৰা আপাৰ আছাম অভিমুখে শিৱসাগৰ সোণাৰী তাৰপিছত তিয়ক নাজিৰা যোৰহাট এইফালে আমি যিমানখিনি পাৰোঁ চবতে আমি যাবলৈ চেষ্টা কৰিম। আমাৰ যোৱা মেইন কাৰণটো হ'ল যিটো বানপানী হৈ আছে আমি সকলোৱে দেখা পাই আছোঁ, বহুত বেয়া অৱস্থা হৈ আছে। তাতে গৈ আমি সদায় আপাৰ আছাম ফুৰিব যাওঁ, কিবা কামত যাওঁ, কিন্তু এইবাৰ ভাবিলোঁ অনলি আমি যাম যিমানখিনি মানুহ আমি খবৰ ল'ব যাম, যিমানখিনি মানুহ মানে বানপানীত আক্ৰান্ত হৈছে, আৰু তাৰ লগতে আমি বান সাহায্য দিবলৈ চেষ্টা কৰিম। আমি গাড়ী ভৰাই পেলাই মাল লৈছোঁ, আৰু তাতে আমি শিৱসাগৰতো এখন গাড়ী আমি ব্যৱস্থা কৰিছোঁ, তাতে আমি বহুতখিনি বস্তু আমি যোগাৰ কৰিছোঁ। আমি বান সাহায্য দিবলৈ চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদ লৈ, আৰু লগতে আমি যিমানখিনি পাৰোঁ সকলোৰে খবৰ ল'বলৈ চেষ্টা কৰিম। আমি এতিয়া ক'ত গ'লে ভাল হ'ব আপোনালোকে ক'বচোন। আমি খবৰ পোৱা মতে পানীটো চবতকৈ বেছি এতিয়া দৰকাৰ হৈ আছে। আমি কি আইটেম লৈছোঁ আপোনালোকক দেখাই দিওঁ। মাৰিবৰ কাৰণে মস্কিটো কিলাৰ বেট লৈছোঁ, মুড়ি লৈছোঁ, এনেকৈ হেণ্ড ৱাছ লৈছোঁ, ডেটল চাবোন লৈছোঁ, চ্যৱনপ্ৰাচ লৈছোঁ, বিস্কুট লৈছোঁ, জুচ লৈছোঁ, আৰু এইফালে এইটো মানে ধূপ লৈছোঁ, এইটো মহ মাৰিবৰ কাৰণে, আৰু লগতে আমি এনেকৈ চেনিটেৰী পেডো লৈছোঁ। জুবিনদাৰ আশীৰ্বাদ লৈ আমি গুৱাহাটীৰ পৰা আপাৰ আছাম ফালে গৈ আছোঁ। আমি আপাৰ আছাম ফালে বেছিভাগ আমি কিবা কাম থাকিলে যাওঁ, নহ'লে ধুনীয়া ধুনীয়া ঠাইবোৰ ফুৰিবৰ কাৰণে যাওঁ। কিন্তু আজি আমি গৈ আছোঁ, যিহেতু আমি দেখা পাই আছোঁ তিয়ক, চৰাইদেউ, সোণাৰী, নাজিৰা ছাইডত বহুতখিনি বানপানী হৈছে, আমি ভিডিঅ'জবোৰ দেখা পাই আছোঁ। সেইকাৰণে আমি ভাবিলোঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ আপোনালোকৰ মৰম ভাল পোৱাৰ আশীৰ্বাদ লৈ আমি তাতে গৈ ফ্লাড ৰিলিফ দিবলৈ চেষ্টা কৰিম। আমি গাড়ী ভৰাই বস্তু যিমানখিনি পাৰিছোঁ লৈছোঁ, আৰু তাতেও আমি ব্যৱস্থা কৰিছোঁ। যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি জুবিনদাৰ নাম লৈ আমি এই বান সাহায্য দিবলৈ আগবাঢ়ি গৈছোঁ। জয় জুবিনদা, জয় অসম। আজি আমি দিনটো গুৱাহাটীৰ পৰা জাৰ্ণি কৰি আহি তিয়কত আমি অলপমান ফ্লাড ৰিলিফ দিবলৈ চেষ্টা কৰিলোঁ, আৰু আজি এতিয়া বৰ্তমান আমি তিয়কতে আছোঁ। ইয়াতে বস্তুখিনি যিখন গাড়ীত আমি লৈ আহিলোঁ গাড়ীখন পঠাই দিলোঁ। অহাকালি আকৌ আমি বেলেগ গাড়ী ল'ম, কাৰণ ইয়াৰ পৰা আৰু আমি আগুৱাই যাম শিৱসাগৰ, নাজিৰা, শিমলুগুৰি, এনেকুৱা বিভিন্ন ঠাইত যাম। এইখিনি বস্তুবিলাক চব ইয়াতে ষ্টকত থৈছোঁ। আমি যিমানখিনি আনিছোঁ পানী বটল হওক, আৰু আমাৰ আজি ৰাতি আমি এতিয়া বৰ্তমান আছোঁ ইমদাদ দাহঁতৰ ঘৰত। ইয়াতে কাম বহুতখিনি চলি আছে, পেকিঙৰ কাম চলি আছে। সকলোকে মই চিনাকি কৰাই দিছোঁ। এইফালে আছে ইমদাদ দা আছে, আৰু এইফালে তোমাৰ নামটো ৱাহিদ, আৰু তোমাৰ তানজিদ, তোমাৰ ৰানহিন, তোমাৰ ৰফি, তাৰপিছত আমাৰ ভণ্টি আছে, চাহিদা আছে, তাৰপিছত দাদা চাইষ্টা আছে, এই টিকলু আছে, ইমদাদাৰ মা আছে, দাদা আছে। চ' সকলোৱে মিলি আমি ধুনীয়াকৈ ইয়াতে আজি পেকিঙৰ কাম ধুনীয়াকৈ আমি কৰি আছোঁ। এইফালে আৰু ভাইহঁতে আহি আছে, জন আছে, মানে আমি সকলোৱে পেকিং কৰি আছোঁ। আৰু কালি আমি ধুনীয়াকৈ সেইফালে যাম, আমি নাজিৰা ফালে। বহুত বেয়া অৱস্থা, আজিও আমি ভিডিঅ'জবোৰ চাই আছোঁ। আমি চেনিটাৰী পেডখিনি পেকেটত দিম নে এক্সট্ৰাকৈ দিম? ভৰাই দিয়ক পেকেটতে। বহুতখিনি অৱস্থা বেয়া হৈ আছে, যাতে সকলোবোৰ সোনকালে ভাল হওক, আৰু আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰি গৈ থাকিম ফ্লাড ৰিলিফ দিবলৈ। ই ভগৱানটো কি নদী নে কি হয় মানে এইটো? পথাৰ পথাৰ হয়, কিন্তু চাওক পথাৰতে এনেকুৱা লাগিছে যেন বা কিবা নদী হয় নেকি, ডাঙৰ নদী যেন লাগিছে, গোটেই পথাৰ। লাহেকে আস্তে আপুনি দাদা আস্তে বাছ। বানপানীত ফচি থকা মানুহসকলক ৰেস্কিউ কৰিবৰ কাৰণে গৈ আছোঁ আমি। সেইফালে চৰাইদেউ ডিষ্ট্ৰিক্ট, এইফালে শিৱসাগৰ ডিষ্ট্ৰিক্ট, আমি মাজতে আছোঁ। চুমনি গাঁও, এইখিনি ঠাইৰ নাম হ'ল চুমনি গাঁও। আৰু তাতে আমি খবৰ পাইছোঁ বহুতখিনি মানুহ এতিয়াও ফচি থকা হৈছে, ঘৰৰ পৰা ওলাই আহিব পৰা নাই। SDRF বাহিনীক বহুত বেছি ধন্যবাদ, তেওঁলোকে ইমানখিনি দিনে ৰাতিয়ে মানুহ ৰেস্কিউ কৰাত গোটেইখিনি লাগি আছে। আমি আজি তেওঁলোকৰ লগত আহিছোঁ সহায় কৰিবৰ কাৰণে। মানুহখিনি ৰেস্কিউ কৰি আমি মাথুৰিলৈকে লৈ যাম। লাহেকে আস্তে
দাদা ৰ'ব বিলাই দিব চবকে হা কাৰ্টুন দিছোঁ বিলাই দিব বৰ্তমান শিৱসাগৰৰ টাউনত আছোঁ পুৰা পানী আইতাৰ ৰুমত পানী সোমাই কিনে গোটেইফালে পানী সোমাইছে এইফালে বাচন আইতাৰ গোটেই পৰি গোটেই বাচন চিলিণ্ডাৰ এনেকে পৰি আছে আইতাৰ দেখা পাই মানে বেয়া লাগি গৈছে আৰু আইতাগৰাকীৰ ঘৰ হয় এইটো পুৰা পানী সোমাই গ'ল আমি এতিয়া বৰ্তমান কিয়ত আছো এই ভগৱান গোটেই আইতাৰ ঘৰ হয় চ' আইতাক আমি আমাৰ লগতে লৈ যাব এতিয়া চেষ্টা কৰিম আমি আজি য'ত থাকিম তাতে আইতাকো লৈ যাম কাৰণ ইয়াতে পৰিস্থিতি বহুত বেছি বেয়া আইতা আপুনি আজি ক'ত থাকিলে হয় আমি নাহিলে তালা মাৰি দিয়ক ঘৰখন আইতাকেইটা আমি লৈ গৈ আছো পুৰা পানী এইফালে সব কেনেকুৱা অৱস্থাত মানুহখিনি আছে সোনকালে যাতে গোটেইখিনি বস্তু ভাল হৈ যায় মানুহ বহুত কষ্ট হৈ আছে আৰু বহুত মানুহ নিহত হৈছে বহুতৰ বিচাৰি পোৱা নাই সন্ধানহীন হৈ আছে যিসকল লোক এই ভয়াৱহ বানপানীত নিহত হৈছে তেওঁলোকৰ আত্মাই শান্তি পাওক ওম শান্তি আমি আইতাক ইয়াৰ পৰা লৈ গৈ আছো এইটোতো জাষ্ট এটা ঘৰ দেখাইছো মানে এনেকুৱা ঠাইত নাজিৰাৰ ভিতৰৰ গাঁওবিলাকত ঘৰ ডুবি গৈছে টিঙৰ ওপৰত মানুহ পৰ্যন্ত আছে মানে এনেকুৱা অৱস্থা হৈছে পানী কি ফুটত গৈ আছে ফুটত পানী গৈ আছে আৰু ক'ব নোৱাৰি ৰাতি ঘপকে বাঢ়ি যাব পাৰে পানী মানে আইতাক আমি লৈ আহিলো ধুনীয়াকে আইতা ইণ্ডাটাৰ ঘৰত লৈ আহিলো ৰেস্কিউ কৰি পেলাই আৰু আইতাক এতিয়া ধুনীয়াকে আমি ইয়াতে থৈছো আইতা চব ঠিকে আছে এতিয়া খাই দিয়া পানীখিনি ঠিক হৈছিলে এতিয়া আকৌ চাফা কৰিছিলোঁ আকৌ আহিলে কম্বল এই চফা এইখিনি গোটেই চাফা কৰিছিলে মানে পানী অলপ শুকাইছিলে ঠিক নকৰোঁতে আৰু ইয়াৰ পৰা এতিয়া পুৰা পানী আহি